তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অন্য বেলিৰ দৰেও এইবেলিও আমাৰ 10 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছে। যদিও নিৰ্বাচনী বতৰ তথাপিও কিন্তু ইয়াত আমাৰ অসমীয়া জাতীয় যিটো সংস্কৃতি এই সংস্কৃতি তেওঁলোকে নিজৰ উদ্যমেৰে তেওঁলোকে যি বিহু নাচ প্ৰশিক্ষণ লোৱাৰ কাৰণে আগবাঢ়িছে তেওঁলোকক আমি শলাগ লৈছোঁ। আৰু বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ এই তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যি বাকৰিত তেওঁলোকে ইয়াত মানে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু তেওঁলোকৰ এই উৎসাহ যাতে আমাৰ অকল তামোলপুৰৰ পৰা তেওঁলোকে বিকাশ কৰি অসমৰ নহয় ভাৰতৰ বিভিন্ন জেগাত তেওঁলোকে নৃত্য পৰিৱেশন কৰি অসমৰ সুনাম কৰি আনিব পাৰে সেই কামনাৰে ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সেই কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ এই অহা যি বহাগ বিহু বহাগৰ 1 তাৰিখে তেওঁলোকক আমি প্ৰদৰ্শন কৰাৰ কাৰণে যোজনা চলাইছোঁ। তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অইন বেলিৰ দৰে এইবেলিও 10 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু এই কৰ্মশালাত তামোলপুৰীয়া ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি 14 এপ্ৰিল তাৰিখে মুকলি বিহু উদযাপন কৰিছোঁ। আৰু তাৰ লগত সংগতি ৰাখি আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ 35তম বাৰ্ষিক অধিৱেশনখনো আয়োজন কৰিছোঁ। তামোলপুৰীয়া ৰাইজৰ সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অন্য বেলিৰ দৰেও এইবেলিও আমাৰ 10 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছে। যদিও নিৰ্বাচনী বতৰ তথাপিও কিন্তু ইয়াত আমাৰ অসমীয়া জাতীয় যিটো সংস্কৃতি এই সংস্কৃতি তেওঁলোকে নিজৰ উদ্যমেৰে তেওঁলোকে যি বিহু নাচ প্ৰশিক্ষণ লোৱাৰ কাৰণে আগবাঢ়িছে তেওঁলোকক আমি শলাগ লৈছোঁ। আৰু বিভিন্ন গাঁৱৰ পৰা আহি আমাৰ এই তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যি বাকৰিত তেওঁলোকে ইয়াত মানে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু তেওঁলোকৰ এই উৎসাহ যাতে আমাৰ অকল তামোলপুৰৰ পৰা তেওঁলোকে বিকাশ কৰি অসমৰ নহয় ভাৰতৰ বিভিন্ন জেগাত তেওঁলোকে নৃত্য পৰিৱেশন কৰি অসমৰ সুনাম কৰি আনিব পাৰে সেই কামনাৰে ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু সেই কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ এই অহা যি বহাগ বিহু বহাগৰ 1 তাৰিখে তেওঁলোকক আমি প্ৰদৰ্শন কৰাৰ কাৰণে যোজনা চলাইছোঁ।